মোৰ ফালৰ পৰা সকলোলৈকে অসমীয়া নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জনালোঁ। আজি এক বহাগ আৰু আমি আহিছোঁ ইয়াৰ ৰংঘৰ বাকৰিত বিহু চাবলৈ। যিহেতুকে যেতিয়াৰ পৰা ইয়ালৈ আহিলোঁ শিৱসাগৰলৈ, তেতিয়াৰ পৰা প্ৰতি বছৰে বহাগৰ 1 তাৰিখে আমি ৰংঘৰত বিহু চাওঁ আৰু লগতে এপাক নাচাও হয় বাৰু, কিন্তু এইবাৰ নানাচোঁ। যিহেতুকে কৰোণাৰ কথা শুনিছোঁ, আকৌ ইমান ৰ'দত নাচি কিবা হ'বলৈ হ'লে মেডিকেলত যাব লাগিব, সেইকাৰণে নানাচোঁ ইমান ৰ'দত। এয়া বিহু চাবলৈ আহিছোঁ আৰু যিমান গম পাওঁ আপোনালোককো অকণমান দেখাবলৈ চেষ্টা কৰিম। ইয়াত বহুত কেইগৰাকী শিল্পী আহিছে, বহুতকেইটা অনুষ্ঠান আছে আৰু আমি লগ পালোঁ ইয়াতে বেহাবাৰী আউটপোষ্টৰ বসুমতাৰী ছাৰ আৰু বিউটি বাইলুং। তেখেতসকলৰ লগত আমি কথা পাতিছিলোঁ, কিন্তু মোৰ মোবাইলটো স্পেচ কমকৈ আছিল, সেইবাবে বিউটি বাইলুং বাইদেউৰ লগত যি আমি কথা পাতিছিলোঁ, ইয়ালৈ আহি কেনেকুৱা অনুভৱ কি সুধিছিলোঁ, আমাক সুবিধা দিয়া হৈছিল কথা পাতিবলৈ। আৰু তেতিয়া স্পেচ কম থকাৰ কাৰণে বেলেগ ভিডিঅ' ডিলিট কৰোঁতে মই সেই ভিডিঅ'টো ডিলিট হৈ গ'ল, আৰু বসুমতাৰী ছাৰৰ লগত তেতিয়া কথা পাতিছিলোঁ, তেতিয়া মোৰ স্পেচে নাছিলে, সেইকাৰণে ভিডিঅ' কৰা নহ'ল। আৰু ইয়াৰে অকণমান অনুষ্ঠান দেখাম। যোৱাবাৰ কৰোণাৰ কাৰণে বিহু নহ'ল আৰু সেইবাবে এইবাৰ আহোঁকৈ আহিলোঁ, যিহেতুকে ওচৰতে হৈছে বিহুখন আৰু তাকো ৰংঘৰৰ বিহু, সেইবাবে আহিলোঁ। যদিও কৰোণা মহামাৰীৰ কথা চলি আছে, আমাৰ ইয়াত এতিয়ালৈকে তেনেকুৱা প্ৰভাৱ পৰা নাই, সেইবাবে আহিলোঁ। মাস্ক পিন্ধি আহিছোঁ। ভিডিঅ'খিনি পিছফালৰ পৰা কৰিছোঁ মই, প্ৰথমতে আগফালৰ পৰাই কৰিছিলোঁ, কিন্তু ৰ'দটো মুখতে পৰে, বেলুমুখীয়া হোৱাৰ বাবে পিছলৈ গুচি আহিলোঁ আৰু পিছফালৰ পৰা অলপ ভিডিঅ' কৰিছোঁ। হুঁচৰি দলে আৰু সন্মিলিত নিমাইজন হুঁচৰি দললৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে দলটিক বিহুতলীলৈ আহিবৰ বাবে বাট এৰি দিবৰ বাবে মই বিনম্ৰ অনুৰোধ জনাইছোঁ ৰাইজসকলক।
प्रथमे आमी समग्र অসমবাসীক এই ৰংঘৰ বাকৰিৰ পৰাই শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৰঙালী বিহু আৰু বহুত ডাঙৰ এটা আশা পূৰণ হৈছে আজি ৰংঘৰ বাকৰি জনাবলৈ পোৱাৰ পৰাই মানে বহুত হেঁপাহ আছিলে যে এবাৰ ইয়াত এইবুলি মোক সুযোগ নাই আজি ৰংঘৰ বাকৰি অকল বিহু নাছিল বাকী আমাৰ বুঢ়াই একেবাৰে টেকেনা শুনিয়াব নহ'ব বোলে অকণমান হেৰি হ'ব লাগিব যাতে কাজিয়া কৰোঁতে গতিয়া গতি লাগোতে বাচিব পাৰে মোৰ পৰা ইয়াত যদি দুই চিৰা কৰি থাকে বাইলুঙ আপুনি কোন খাজাটো ল'ব বাইলুঙত যদি দুই চিৰা কৰি আপুনি কোন খাজাটো ল'ব গাহৰি পাইছে মই কিন্তু গাহৰি পাইছে গলৰ পৰা ওপৰৰখিনি ল'ম মই কিয় কাৰণ দেখাত তই বিৰাট ধুনীয়া কিন্তু তলৰখিনিতো পুহিব নোৱাৰি দুটামান ঠিকাদাৰ লগ লাগিহে পুহিব পাৰোঁ গাহৰিহে যে নাই সঁচাকে বসুধাই ঠিকেই কৈছে মই কওঁৱে মুখখন অকণমান জোঙা উঠোটা ওলাই যোৱা পিছফালে নেজডাল ওলাই যোৱা গোটেইটো গাহৰি পোৱালি আৰু তথাপিও ধন্যবাদ আপোনালোকে ইমান ৰ'দত ৰখি আছে মই মানে বেছিকৈ ৰ'দৰ ফালে থকা নাই কিবা কিবি নাই ধুনীয়াজনী হৈ আহিছোঁতো ধমকা ফুলীয়া হৈ গ'লো নি আকৌ মই নিজে ধুনীয়া হৈ আছোঁ বুলিয়ে ভাবিছোঁ এতিয়াও ধুনীয়া লাগিছে এইফালে চাওক এয়া চাওক আপুনি যদি ছোৱালী ধন্যবাদ মোৰ ধুনীয়া বুলি কোৱাৰ বাবে মিছাকৈ হ'লেও চাওক আপোনাৰ পাৰ্টি কিমান আছে চাওক
সেয়া শিৱসাগৰ সন্মিলিত ছোৱালী হুঁচৰি দলৰ বিহুটো চাই আমি ঘৰলৈ যামগৈ। আজি হ'ল দ্বিতীয় বহাগৰ 2 তাৰিখ আৰু আমি আহিছোঁ বৰ্ডিং ফিল্ডত বিহু চাবলৈ। ছাত্ৰ সন্থা বিহু পাতিছে আৰু ইয়াতে অকণমান বিহু চাম আৰু বিহু আজিৰ পৰা ক'তো চাবলৈ নাযাওঁ যিহেতুকে কৰোণাৰ সন্ত্ৰাস বাঢ়ি গৈছে। Gam
Oh